নমস্কাৰ। বাস্তু বাই কম্পাছ চেনেললৈ আপোনালোকক বহুত দিনৰ মূৰত পুনৰ স্বাগতম জনাইছোঁ। আজি অন্য এটা টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ যে আমাৰ মেইন শোৱনি কোঠা মানে মাষ্টাৰ বেডৰুমটো কোন দিশত হ'ব লাগে। মাষ্টাৰ বেডৰুমটো আমাৰ দক্ষিণ পশ্চিম দিশত হ'ব লাগে, যিটোক আমি চাউথ ৱেষ্ট কোণা বুলিও কোৱা হয়। এই দিশত মাষ্টাৰ বেডৰুম হ'লে আমাৰ আত্মবিশ্বাস বাঢ়ে, দম্পতীৰ মাজত দৃঢ়তা থাকে আৰু মিল থাকে, কণ্ডল আদি হোৱাৰ সম্ভাৱনা নাথাকে। যদি মাষ্টাৰ বেডৰুমটো আমাৰ উত্তৰ পূব বা মানে নৰ্থ ইষ্ট বা নৰ্থ ৱেষ্ট কোণাত হয়, তেতিয়াহ'লে আমাৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে, অস্থিৰতা থাকে আৰু দম্পতীৰ মাজত মিল নাথাকিব পাৰে। গতিকে আমাৰ চাউথ ৱেষ্ট কোণাটোৱে আমাৰ অতি উত্তম দিশ হয় বেডৰুমৰ শোৱনি কোঠাৰ কাৰণে। আৰু শোৱনি কোঠাত আৰু কেইটামান কথা মন কৰিব লাগে যে বিচনাখন আপোনাৰ দক্ষিণৰ ফালে মূৰ কৰি আমি শুব লাগে, বেডখনৰ দক্ষিণ ফালে মূৰ দিব লাগে আৰু উত্তৰ ফালে ভৰি হ'ব লাগে। আৰু মাষ্টাৰ বেডৰুমত আমাৰ যেনে আইনা বা অন্য সজীৱ বস্তু কিছুমান যেনেকৈ আপোনাৰ সজীৱ ফটো আদি আমাৰ থাকিব নালাগে। গতিকে আমাৰ মাষ্টাৰ বেডৰুমটো আমি যিমান পাৰোঁ ক্লিন কৰি ৰাখিব লাগে। আৰু চাউথ ৱেষ্ট মানে দিশতে আমাৰ মাষ্টাৰ বেডৰুমটো হ'ব লাগে। আজিলৈ আহিলোঁ, ধন্যবাদ।